মোক কেইজনমানে কমেণ্ট কৰিছিল যে আমি দানাখিনি কেনেকৈ বনাম। চাওক, আমি প্ৰথম দানা বনাই আছোঁ। ইয়াতে কিবা কিবি বিভিন্ন বস্তু কমিব পাৰে বা বাঢ়িব পাৰে বা কিবা ভুল হ'ব পাৰে, সেইখিনি আপোনালোকে মোক আঙুলিয়াই দিব, সেইখিনি যাতে মোৰো শুদ্ধ হয়। ইতিমধ্যে আমি ইয়াত দেখিছে আপোনালোকে 40 কেজি দিওঁ আৰু 60 কেজি আমি দিম মাকৈ গুড়া। দেখিছে কিমান ফটফটীয়া, একদম পুৰা ধুনীয়া মাকৈ গুড়া, একদম কালাৰ চাওকচোন আপোনালোকে, একো মিক্স নাই। সদ্যহতে বজাৰৰ পৰা কিনিবলৈ গ'লে যদি ডাইৰেক্ট দোকানৰ পৰা কিনিব যায় মাকৈ গুড়া, বিভিন্ন বস্তু মিক্স কৰি দিয়ে। ইয়াত আপোনাৰ কোনো ধৰণৰ মিক্স নাই, খুব ধুনীয়া। মাকৈ গুড়া আমি 60 কেজি দিম। ৰাইচ পলিচ দিম, মানে আমাৰ ৰাইচ পলিচ মানে ডাঙৰ মিলৰ যিটো মানে মিহি মিহি গুড়াটো, সেইটো দিম। বিশ কেজি হৈ গ'ল, মানে টোটেল 60 কেজি। 60 কেজি আমি দিছোঁ। আৰু ইয়াত আমি বৰ্তমান শুকান মাছৰ গুড়া দিম 10 কেজি। দহ কেজি দিওঁ নে অকণ কমাই দিওঁ চাই লওঁ, পৰিমাণটো গম পাম তেতিয়া। কি ধুনীয়া শুকান মাছৰ গুড়া আছে দেখিছে, ধুনীয়া কোৱালিটি শুকান মাছৰ গুড়াটো। 10 কেজি দিম আমি, মানে 100 কেজি দানা বনামতো, সেইকাৰণে আমি 10 কেজি দিম। 7 কেজি হ'ল। এয়া দেখিছে আপোনালোকে 10 কেজি, ইয়াত দিলোঁ 10 কেজি শুকান মাছৰ গুড়া। এইখিনি মানে প্ৰটিনৰ চ'ৰ্চ দিছোঁ আৰু প্ৰটিনৰ কাৰণে, যিহেতু প্ৰটিনটো খুব ইম্পৰ্টেণ্ট। যিহেতু খুৰাক পাউডাৰটো বৰ্তমান নেপালোঁ বিচাৰি, বহুতকেইটা দোকানতে গৈছোঁ, খুৰাক পাউডাৰ নাই। খুৰাকটো খুব ধুনীয়া প্ৰটিন চ'ৰ্চ বুলি মই গম পাওঁ। এইটো লিভাৰৰ হয়, লিভৰ টাচ। এইটো ইনটাচ কোম্পানী হয়, বহুত ধুনীয়া হয়। লিভ 50টোও ভাল, সেইটোও ভাল। এইটো টপিকিউৰ স্প্ৰে হয়। এইটো কামটো হৈছে ধৰক কেতিয়াবা গাহৰি ক'ৰবাত ঘাঁহ চাহ লাগিলে, পোক চোক লাগে, তাতে আমি স্প্ৰেটো মাৰোঁ। এইটো 250 ml হয়, এইটো ভাল হয়। মানে ঘঁহিব যিহেতু কেতিয়াবা নোৱাৰা হৈ যায়, সেইকাৰণে আঁতৰৰ পৰা দিলে সুবিধা হয়। এইটো ধুনীয়া বেগ দেখিছে, এইটো হৈছে 6 কেজি ওজনৰ মিনফা গল্ডৰ পেকেট। চাওঁ কিমান ৱেট আছে এইটো। ঠিকে আছে, 6 কেজি। এইটো আমি বেছি নিদিওঁ, এইটো আমি 1 কেজিহে দিম। এয়া হৈছে আমাৰ ৰাইচ পলিচ। দিয়া ওপৰত দি দিওঁ, ওপৰত দি দিওঁ। 29 কেজি নহ'ব, কমাব লাগিব। পৱন এইটো নমা, পক একো নহয়, উঠাম। এয়া 1 কেজি হৈছে মিনাৰেল মিক্সাৰ। এতিয়া আমি দিম ৰাইচ পলিচ। মোক সৰ্বশৰীৰ শুকান মাছ গোন্ধ। আপোনালোকে ফোনতে পাইছে চাগে শুকান মাছ গোন্ধ। গোন্ধত আমোল মূল হৈ আছে। হ'ব, এইটো মুখখন মেলি ধৰ, মুখখন চপাই ধৰ, সোনকালে হ'ব তেতিয়া। এইখিনিত আছে 20 কেজি। বাকী দে। এতিয়াও আমি 1 কুইণ্টেল দানা হোৱাকৈ নাই, কমি আছে। মানে কিয় কৈছোঁ, 60, 70, 80, 90, 91 কেজি হৈছে। তো সেইকাৰণে আমি ভাবিছোঁ ইয়াত আমি 5 কেজি দুটা মিক্স কৰি দিম। 5 কেজি ৰাইচ পলিচ আৰু 5 কেজি আমাৰ এইটো কি আছিলে, মাকৈ গুড়া মিক্স কৰি দিম। ভিডিঅ' দেখিলে হ'ব পাৰে, অকণমান চাব। মই জেগাই জেগাই ফাষ্ট ফৰৱাৰ্ডিং কৰি দিম। দহ কেজি কৰি দিলোঁ। অকণমান ইফাল সিফাল হ'ব পাৰে, আমিতো একেবাৰে ক'ত পৰীক্ষা দিব যোৱা নাই যে একজেক্ট হ'ব লাগিব, ঘৰৰ বস্তু। এতিয়া আমাৰ এইখিনিত
101 কেজি হ'ল দানা। এইখিনি আমি মিলাম। বেলচা এখন নাহালৈকে ভূঞা কাম চলাই আছোঁ। এনেকৈ আচলতে দানাখিনি মেচিনত মিক্স কৰিবলৈ ভাল হয়। আমাৰ এতিয়া মেচিন নাই যেতিয়াও হাতেই ঠিক আছে। বেলচাখন আহিল যিহেতু আমি এতিয়া লাহে লাহে বেলচা মাৰিম, কাৰণ তলত ত্ৰিপাল আছে, ফাটি যোৱাৰ চান্স থাকে ত্ৰিপাল। সেইটো কাৰণে আমি লাহে লাহে বেলচা মাৰিম। এনেকৈ দুবাৰমান মিক্স কৰিলে ওলোটাই পোলোটাই তেতিয়া হৈ যাব সম্পূৰ্ণ। আচলতে তলটো পাকা হ'ব লাগে, নিমচ পাকা হ'লে সহজ হয়। পৱন এইখিনি অকণমান চপাই দে। এতিয়া আমি আৰু এবাৰ এইখিনি লুটিয়াই পুটিয়াই দিম। ইয়াত ঢেৰ বস্তু মিলাবলগীয়া আছিলে, কিন্তু সেইবিলাক বস্তু আমাৰ এতিয়া বৰ্তমান নাই যে। টক্সিন বাইণ্ডাৰ কিবা কিবি এইবিলাক প্ৰটিনৰ কাৰণে এক্সট্ৰা ভাল বস্তু মিলাব লগা আছিলে, কিন্তু সেইবিলাক আমাৰ ইয়াত নাই। সেইকাৰণে নৰ্মেলি এনেকৈ থোৱা গ'ল। ফাইনেলি আমাৰ দানাখিনি মিক্স হ'ল। এতিয়া আমি দানাখিনি পেকেটত ভৰাম, মানে বস্তাত ভৰাম। ইয়াৰ ৰিজাল্টটো কি হয় নহয় মই আপোনাক আজি ক'ব নোৱাৰিম, বা ইয়াৰ ৰিজাল্ট কেনেকুৱা পাম কি কথা, টাইম লাগিব। ধৰি লওক 3-4 মাহৰ পিছত আমি ভাল ৰিজাল্ট গম পাম যে আমি ঘৰত বনোৱা দানাটো ৰিজাল্টটো কেনেকুৱা হয়, বা কষ্টিং কিমান। কষ্টিঙৰ বিষয়ে মই জনাম, কিন্তু দানাখিনি যে বনালোঁ আজি, ইয়াৰ কষ্টিংটো আপোনাক খুব ধুনীয়াকৈ দিম যে কিমান কষ্টিং আমাৰ পৰিছে পাৰ কেজি বৰ্তমান এই দানাখিনিত, আৰু ইয়াৰ ৰিজাল্টটো কি আপোনাক দেৰিকৈ জনাম, আজি জনাব নোৱাৰিম মই। ভিডিঅ' চাই থাকিব, চাই থাকিব ধন্যবাদ। লগতে যদি ফেচবুকত চাই আছে আপোনালোকে ফ'ল' কৰিব নাপাহৰিব, যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে লাইক কমেণ্ট শ্বেয়াৰ গোটেইতে কৰি দিব, যাতে কাৰোবাৰ সহায় হওক। আপোনালোকৰ কমেণ্টবিলাকে মোক সাহস দিয়া কাম কৰিবৰ কাৰণে। দেখিছে ফোপাই আছোঁ, ইমান কাম নকৰা মানুহ যে, সেইকাৰণে ধন্যবাদ।